কাৰ্যালয়ত কংগ্ৰেছৰ কেইগৰাকীমান লিডাৰ আমাৰ দলত আহি অংশগ্ৰহণ কৰিব আৰু এইকেইটা দিন আমি নিৰ্বাচনী প্ৰচাৰত আপোনালোকে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিৰ্বাচনী প্ৰচাৰত পৰখিনা অংশগ্ৰহণ কৰিছে তেতিয়াও বহু মানুহে জইন কৰিছে আৰু কন্টিনিউ আমাৰ প্ৰাৰ্থীৰ ওচৰত আমাৰ অবজাৰ্ভাৰ হিচাপে দায়িত্ব থকা পীযুষ হাজৰিকা ডাঙৰীয়াৰ ওচৰত বা যিসকল আমাৰ বিধায়ক বিভিন্ন অবজাৰ্ভাৰ হিচাপে আছে যে তেওঁলোকৰ ওচৰত কংগ্ৰেছ দলৰ 2000 ওপৰ মানুহে কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আৰু আজি গোৰ্খা সম্প্ৰদায়ৰ নেতা কংগ্ৰেছ দলৰ আমাৰ ছগৰাকী নেতাৰ লগত আৰু বিভিন্ন বুথ বা তেওঁলোকৰ দায়িত্বত থকা 25 জনৰ ওপৰ কংগ্ৰেছ দলৰ সক্ৰিয় সদস্যৰ লগতে নেতাই আজি জইন কৰিব গতিকে আমি আজিৰ তাৰিখত ক'ব পাৰোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনী প্ৰচাৰ বা কংগ্ৰেছ দলৰ যিবিলাক তেওঁলোকৰ শাসনৰ কালত যিবিলাক তেওঁলোকে কাম কৰিছিল সেই কথাবিলাক মানুহৰ কোনোবাই যদি পাহৰি গৈছিল মনত পৰিছে বা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বিপক্ষে পৰিকল্পিতভাৱে যিবিলাক কথা বতৰা এটা ভুৱা প্ৰচাৰ অপপ্ৰচাৰ বা মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰা যিবিলাক কথা বতৰা আছিলে তাৰ যেতিয়া প্ৰত্যুত্তৰবিলাক আমাৰ দলৰ ফালৰ পৰা গৈছে নিৰ্বাচনী প্ৰচাৰত কোনোবা মানুহে ভুল বুজি যদিও গৈছিল সেই মানুহ ঘূৰি আহিছে আৰু বহু মানুহে যিহেতু বৰ্তমান উন্নয়নৰ কাৰণে বিহালী সমষ্টিৰ ৰাইজে মনে প্ৰাণে বিচাৰে যে উন্নয়নৰ কথা ভাবিও এই 1.5 বছৰ সময়ছোৱাৰ ভিতৰত বিহালীৰ গেটা ইণ্টাৰেষ্টত আমাৰ দলত অংশগ্ৰহণ কৰিছে আৰু অহাকালিলৈ আপোনালোকে জানে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ বৰজাৰণী 11টা বজাত আৰু বেদেতিত 1টা বজাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু তাত ৰাইজৰ আচলতে বিপুল সঁহাৰি পোৱা যাব আৰু আমি আশা কৰিছোঁ যে কংগ্ৰেছ দলে যেনেধৰণে প্ৰচাৰ বা যেনেধৰণে কিছুদিন আগতে কৰি আহিছিল গতিকে আজিৰ দিনটোত তেওঁলোকৰ খেমেকা পৰিৱেশ এটা হৈছে আৰু তেওঁলোকে যেটো কাউন্টাৰ দিম বুলি ভাবিছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সভা পোৱাৰ পিছতে তেওঁলোকে বিশাল সভা কৰিব এনেকুৱা কিছুমান কথা আছিলে কিন্তু তেওঁলোকৰ আজিৰ দিনটোত সেই শক্তি যে নাই তেনেকুৱা বিশাল সভাৰ আয়োজন কৰিবলৈ তেওঁলোকে সাহস গোটাব পৰা নাই গতিকে আমি আজিৰ দিনটোতো আহ্বান জনাও ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যে আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাটো ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো আমি বিচাৰিছোঁ আমি বিচৰা নাই কংগ্ৰেছ দলৰ দুৰ্গ সামগ্ৰীত যিবিলাক কথা হৈ আছে আজি ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ কাৰণ আপোনালোকে চাব যে 1 চনৰ পৰা ইয়াত ৰঞ্জিত দত্ত ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা জয়যুক্ত হৈছিল নৰ্থ বেংকত প্ৰথম বাটকটীয়া আছিল ভাৰতীয় জনতা পাৰ্টিৰ বিহালী সমষ্টি আৰু কন্টিনিউছ তেওঁ মাজত এবাৰ খালি 11 চনত বেয়া হৈছে 4 বাৰ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আৰু তেওঁ 24 চনতে আমাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে ইয়াত বাই ইলেকশ্যন হৈছে ইয়াত শান্তিপূৰ্ণ কোনো গণ্ডগোল নাই সামগুৰিত ৰকিবুল হুছেইন ডাঙৰীয়া 1 চনত তেওঁ নিৰ্বাচিত হৈছিল কন্টিনিউ তেওঁ বিধায়ক হৈ আছে হেতু কংগ্ৰেছৰ দুৰ্গ আৰু তেওঁ সাংসদ হোৱাৰ কাৰণে তাত বাই ইলেকশ্যন গতিকে য'ত বিজেপি দুৰ্গ বিজেপি চৰকাৰ আছে সাংসদ আছে কিনাৰে বাৰে আমি বিধায়ক আছো ইয়াত শান্তিপূৰ্ণ নিৰ্বাচন য'ত কংগ্ৰেছৰ দুৰ্গ তাত কিনাৰে বাৰে কংগ্ৰেছৰ বিধায়ক আছে তাত কিন্তু অশান্তিৰ জৰ্জৰিত এখন বিপৰীত ছবি তাত য'ত কংগ্ৰেছৰ দুৰ্গ তাতে অশান্তি গতিকে কংগ্ৰেছে যদি আমাৰ সমষ্টিটো অশান্তি কৰিবলৈ বিচাৰে বিভিন্ন বিভ্ৰান্তিৰ কথা বতৰাৰে আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ৰাইজলৈ আহ্বান জনাইছো
যে আমি মনে প্ৰাণে ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰিছো যে শান্তিপূৰ্ণ পৰিৱেশত মানুহে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছো আৰু সেই কাৰণে সকলো জনগোষ্ঠীৰ ৰাইজলৈ আমি আহ্বান জনাইছো সকলোৱে যাতে এই 13 তাৰিখলৈকে সজাগ আৰু সচেতন হৈ থাকে আৰু শান্তিপূৰ্ণ পৰিৱেশত সকলোৱে যাতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু মৌ ভংগ হৈ যিখিনি কংগ্ৰেছৰ মানুহ আমাৰ দলত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰতি কোনোবাই ভাবুকি দি আছে বুলি কৈছে আমি আহ্বান জনাইছো ভয় ভাবুকিৰ সেই কথাবিলাক এই সমষ্টিত হ'ব নালাগে ইয়াত আমিও দায়িত্বত আছো আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাটো মনে প্ৰাণে বিচাৰিছো তেওঁলোকে অলপ ভয় খাই থকা বা আমাক অলপ দুই এটা কথা জনাইছে আমি কৈছো যে আমাৰ প্ৰশাসন যন্ত্ৰ ঠিকই ভাবে কাম কৰি আছে কোনো ভয় কৰিব নালাগে আপোনালোকে যদি তেনেকুৱা কিবা পৰিস্থিতিৰ সন্মুখীন হৈ লগে লগে প্ৰশাসনক জনাবলৈ আমি আহ্বান জনাইছো আমি ইয়াত শান্তিপূৰ্ণ পৰিৱেশতে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছো এটা কোনোবাই যদি কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত অংশগ্ৰহণ কৰিবলৈ আহে আমিতো আদৰণি জনামি সেইটোতো তেওঁলোকে বেয়া পাই লাভ নাই আমাৰ দলৰ পৰা কোনোবা আঁতৰি গ'লে আমি তেনেকে ভয় ভাবুকি দিবলৈ তেনেকে নাযাওঁ গতিকে মানুহে বুজি পায় যদি সিদ্ধান্ত গ্ৰহণ কৰিছে বিহালী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যদি সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সেইটোত আচলতে যাতে কোনো ধৰণৰ ভয় ভাবুকি পৰিৱেশ নাথাকে তাৰ কাৰণে আমি আহ্বান জনাইছো এনে লিষ্টখন দিব পাৰিব নেকি বাৰু আমি যিখিনি ফিল্ডত ঘূৰি আছো আমিতো যি কথা কৈছো তথ্যভিত্তিক কথা কৈছো এতিয়া আপোনালোকে দেখিব যিখিনি মানুহ জইন কৰিছে বিজেপিত কোনোবা যদি আগতে গৈ পেলাই কংগ্ৰেছত আছিলে বিজেপি পুৰণা আছিলে কিবা কাৰণত তেওঁ গৈ যদি কংগ্ৰেছত আহি পেলাই কংগ্ৰেছৰ পৰা জইন কৰা লিষ্টখনে আমি দিম আমাৰতো লিষ্টখন আপোনালোকক দিমেই আৰু আমি লাইভ দেখাই দিম নহয় যে বিজেপিৰ মানুহকে বিজেপিৰ মানুহত জইন কৰাটো কথা নাই এতিয়া পুৰণা বিজেপি কৰ্মী যদি কোনোবা কিবা কথাত সৰু সুৰা কথাত কেতিয়াবা অসন্তুষ্টিত বহি থাকিব পাৰে তেওঁলোক সক্ৰিয় হৈছে তাৰমানে আমিতো এইটো কথা কোৱা নাই যে এওঁ জইন কৰিছে তেনেকুৱা যদি তেওঁলোকৰ হাতত উদাহৰণ আছে আমি দিলে সুখী হ'ম অমুকে বিজেপিত আছে আৰু তেওঁলোকে জইন কৰা দেখাইছে তেওঁলোকে এটা নাম কওকচোন বাৰু কৈ আছে তেওঁলোকে কংগ্ৰেছে কৈছে যে আমাৰ সভা সমিতিত মানুহবোৰ কম অহা কাৰণ হৈছে তেওঁলোকে আঁচনি কাটি দিব আৰু বিজেপি সেইটো এটা অৰুণোদয় আঁচনি বিভিন্ন আঁচনিক লৈ পলিটিক্স কৰিছে বুলি কৈছে চাওক আমি আঁচনি দিছো কাৰণে কাটি দিব বুলি তেওঁলোকে প্ৰচাৰ কৰিব পাৰিছে তেওঁলোকৰ দিনততো আঁচনি দিয়াই নাছিলে তেনেকে গতিকে তেওঁলোকে স্বাভাৱিকতে কোনোবা যদি মিটিঙলৈ মানুহ আহিছে তেওঁলোকে দেখে যে আঁচনিৰ কাৰণে মানুহ গৈছে বুলি ভাবে আমি যদি ভোট পাইছো আঁচনিৰ কাৰণে ভোট পাইছে বুলি ভাবে মানুহ যদি মিটিঙত অংশগ্ৰহণ কৰিছে আঁচনিৰ কাৰণে গৈছে বুলি ভাবে তেওঁলোকৰ প্ৰতিটো কথাত আঁচনিয়ে দেখি আছে কংসই যেনেকে প্ৰতিটো শিশুৰ মাজত কৃষ্ণক দেখি পেলাই কৃষ্ণৰ হাততে কংসৰ মৰণ হোৱা নাই জানো কংগ্ৰেছৰ দিনত আঁচনি নাছিলে আমাৰ দিনত আঁচনি দিছে গতিকে আঁচনিৰ কাৰণেই নহয় মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে মই এই কথাটো বাৰে বাৰে কৈ আছো কংগ্ৰেছৰ চৰকাৰৰ 15 বছৰীয়া শাসনৰ কালত 1 চনৰ পৰা মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে শান্তি নাছিলে সন্ত্ৰাস জৰ্জৰিত অসম আছিলে ভয় ভাবুকি এইবিলাক বহু কিবা কিবি আছিলে কিন্তু আজি সন্ত্ৰাস মুক্ত অসম দুৰ্নীতি মুক্ত অসম কৰাৰ ক্ষেত্ৰত চাকৰি বাকৰি বজাৰখন কেনেকে বন্ধ হৈ গৈছে ৰাকেশ পালৰ নিচিনা কংগ্ৰেছ শাসনৰ দিনতে দিয়া হেবিলাক নাছিল জানো এছিএছ এপিএছ অফিচাৰ কেনেকৈ জেলত ভৰাইছে যে মানুহৰ আস্থা বিশ্বাস বিজেপিৰ প্ৰতি কিয় বাঢ়িছে যে ডেভেলপমেন্ট দ্ৰুত উন্নয়ন হৈছে এই যে 4 লেনটোকে আপোনালোকে তো দেখিছে চকুৰ আগত কেনেকুৱা আমাৰ গাঁৱলীয়া ৰাস্তাবিলাক কেনেকুৱা আছিল যাতায়াত ব্যৱস্থাটো পিডব্লিউ ডিপাৰ্টমেন্টৰ এই এচিভমেন্টটো কোনোবাই নুই কৰিব পাৰিব নেকি চকুৰ আগত জানো মানুহে দেখা নাই আজি বিহালী ইঞ্জিনিয়াৰিং কলেজখন চকুৰ আগত জানো মানুহে দেখা নাই বিহালীৰ কলেজ দীনদয়াল উপাধ্যায় কলেজ জানো চকুৰ আগত মানুহে দেখা নাই মডেল হস্পিটেল চকুৰ আগত মানুহে দেখা নাই
আঁচনি হয় আমাৰ যিখিনি দুখীয়া মানুহৰ কাৰণে জনকল্যাণমুখী যিখিনি আঁচনি আছে চৰকাৰে আমি পাৰিছোঁ যিমানখিনি দুখীয়া মানুহক সহায় কৰিবলৈ এটা জল জীৱন আঁচনি বিশুদ্ধ খোৱা পানী আমাৰতো বিধায়ক হোৱা দিন হ'ল নহয় তেওঁলোকৰ চৰকাৰৰ দিনত 5 বছৰত আমি 8টা আঁচনি পাইছিলোঁ এতিয়া দেখোন মাহত 80টা আঁচনিয়ে আমি আৰম্ভ কৰিছোঁ গতিকে এই আঁচনিবিলাক যেতিয়া মানুহে পাইছে টেপ খুলি বিশুদ্ধ খোৱা পানী পাইছে বসুন্ধৰাৰ জৰিয়তে মাটিৰ অধিকাৰ পাইছে আজি এটা গাঁও পঞ্চায়তত এতিয়া যিমান পইচা আহিছে আগতে এটা ব্লকত বছৰত কিমান পইচা অহা নাছিল আমাৰ এমএলএ ফাণ্ড কংগ্ৰেছৰ দিনত 30 লাখ টকা কৰিবৰ কাৰণে মই বিৰোধী দলৰ বিধায়ক হিচাপে বিধানসভাত দাবী কৰিছিলোঁ আজি 1 কোটি টকা আহিছে আজি বেমাৰীৰ কাৰণে বছৰি আমি 25 লাখ টকা আনটাইড ফাণ্ডত আৰু 25 লাখ টকা ষ্টুডেণ্টৰ কাৰণে 50 লাখ টকা কংগ্ৰেছ দলৰ বিধায়কেও পাইছে 1 কোটি টকা বিধায়কৰ ফাণ্ড কংগ্ৰেছ দলৰ বিধায়কেও পাইছে গতিকে আমাৰ যিবিলাক আঁচনি আমি যিবিলাক সা সুবিধা দিব পাৰিছোঁ এই সা সুবিধা এই আঁচনিবিলাক কংগ্ৰেছ দলৰ চৰকাৰ দিনত দিব পৰা নাছিলে আৰু সেইকাৰণে তেওঁলোকে ভবাটো স্বাভাৱিক যে আঁচনিটো আমি কাটি দিম বুলি কোৱা নাই আঁচনি আমি দিহে আছোঁ কওকচোন আমাৰ সংখ্যালঘু মানুহে আগতে ভোট দিয়া নাছিলে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাই আমাৰ দিনত নে অটল অমৃত কাৰ্ড পোৱা নাই নে আয়ুষ্মান কাৰ্ড পোৱা নাই এতিয়া আটাইতকৈ ডাঙৰ চিন্তাটো হৈছে কংগ্ৰেছৰ যিটো দুৰ্গ এই দুৰ্গটো এইবাৰ ইলেকশ্যনত বিহালী সমষ্টিত আপোনালোকে চাওক এইবাৰ কংগ্ৰেছৰ দুৰ্গ এইবাৰ বিহালী সমষ্টিত সংখ্যালঘু মানুহৰ মাজত খহি আমাৰ প্ৰশাসন যন্ত্ৰ ঠিকেই ভাৱে কাম কৰি আছে কোনো ভয় কৰিব নালাগে আপোনালোকে যদি তেনেকুৱা কিবা পৰিস্থিতিৰ সন্মুখীন হয় লগে লগে প্ৰশাসনক জনাবলৈ আমি আহ্বান জনাইছোঁ আমি ইয়াত শান্তিপূৰ্ণ পৰিৱেশতে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছোঁ এটা কোনোবাই যদি কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ দলত অংশগ্ৰহণ কৰিবলৈ আহে আমিতো আদৰণি জনাম সেইটোতো তেওঁলোকে বেয়া পাই লাভ নাই আমাৰ দলৰ পৰা কোনোবা আঁতৰি গ'লে আমি তেনেকৈ ভয় ভাবুকি দিবলৈ তেনেকৈ নাযাওঁ গতিকে মানুহে বুজি পাই যদি সিদ্ধান্ত গ্ৰহণ কৰিছে বিহালী সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যদি সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সেইটোত আচলতে যাতে কোনো ধৰণৰ ভয় ভাবুকি পৰিৱেশ নাথাকে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এনে লিষ্টখন দিব পাৰিব নেকি বাৰু আমি যিখিনি ফিল্ডত ঘূৰি আছোঁ আমিতো যি কথা কৈছোঁ তথ্যভিত্তিক কথা কৈছোঁ এতিয়া আপোনালোকে দেখিব যিখিনি মানুহ জইন কৰিছে বিজেপিত কোনোবা যদি আগতে গৈ পেলাই কংগ্ৰেছত আছিলে বিজেপি পুৰণা আছিলে কিবা কাৰণত তেওঁ গৈ যদি কংগ্ৰেছত আহি পেলাই কংগ্ৰেছৰ পৰা জইন কৰা লিষ্টখনে আমি দিম আমাৰতো লিষ্টখন আপোনালোকক দিমেই আৰু আমি লাইভ দেখাই দিম নহয় যে বিজেপিৰ মানুহকে বিজেপিৰ মানুহক জইন কৰাটো কথা নাই এতিয়া পুৰণা বিজেপি কৰ্মী যদি কোনোবা কিবা কথাত সৰু সুৰা কথাত কেতিয়াবা অসন্তুষ্টিত বহি থাকিব পাৰে তেওঁলোক সক্ৰিয় হৈছে তাৰমানে আমিতো এইটো কথা কোৱা নাই যে এওঁ জইন কৰিছে তেনেকুৱা যদি তেওঁলোকৰ হাতত উদাহৰণ আছে আমি দিলে সুখী হ'ম অমুকে বিজেপিত আছিলে আছে আৰু তেওঁলোকে জইন কৰা দেখাইছে তেওঁলোকে এটা নাম কওকচোন বাৰু কৈ আছে তেওঁলোকে কওক কংগ্ৰেছে কৈছে যে আমাৰ সভা সমিতিত মানুহবোৰ কম অহা কাৰণ হৈছে তেওঁলোকে আঁচনি কাটি দিব আৰু বিজেপি সেইটো এটা অৰুণোদয় আঁচনি বিভিন্ন আঁচনিক লৈ পলিটিক্স কৰিছে বুলি কৈছে চাওক আমি আঁচনি দিছোঁ কাৰণে কাটি দিব বুলি তেওঁলোকে প্ৰচাৰ কৰিব পাৰিছে তেওঁলোকৰ দিনততো আঁচনি দিয়াই নাছিলে তেনেকৈ গতিকে তেওঁলোকে স্বাভাৱিকতে কোনোবা যদি মিটিঙলৈ মানুহ আহিছে তেওঁলোকে দেখে যে আঁচনিৰ কাৰণে মানুহ গৈছে বুলি ভাবে আমি যদি ভোট পাইছোঁ আঁচনিৰ কাৰণে ভোট পাইছে বুলি ভাবে মানুহ যদি মিটিঙত অংশগ্ৰহণ কৰিছে আঁচনিৰ কাৰণে গৈছে বুলি ভাবে তেওঁলোকৰ প্ৰতিটো কথাত আঁচনিয়ে দেখি আছে কংসই যেনেকৈ প্ৰতিটো শিশুৰ মাজত কৃষ্ণক দেখি পেলাই কৃষ্ণৰ হাততে কংসৰ মৰণ হোৱা নাই জানো কংগ্ৰেছৰ দিনত আঁচনি নাছিলেই আমাৰ দিনত আঁচনি দিছে গতিকে আঁচনিৰ কাৰণেই নহয় মানুহে জীৱন আৰু সম্পত্তি নিৰাপত্তা পাইছে মই এই কথাটো বাৰে বাৰে কৈ আছোঁ কংগ্ৰেছৰ চৰকাৰৰ 15 বছৰীয়া শাসনৰ কালত 1 চনৰ পৰা
মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে, শান্তি নাছিলে, সন্ত্ৰাস জৰ্জৰিত অসম আছিলে, ভয় ভাবুকি এইবিলাক বহু কিবা কিবি আছিলে। কিন্তু আজি সন্ত্ৰাস মুক্ত অসম, দুৰ্নীতি মুক্ত অসম কৰাৰ ক্ষেত্ৰত চাকৰি বাকৰি বজাৰখন কেনেকৈ বন্ধ হৈ গৈছে। ৰাকেশ পালৰ নিচিনা কংগ্ৰেছ শাসনৰ দিনতে দিয়া সেইবিলাক নাছিল জানো? ACS APS অফিচাৰ কেনেকৈ জেলত ভৰাইছে। যে মানুহৰ আস্থা বিশ্বাস বিজেপিৰ প্ৰতি কিয় বাঢ়িছে? যে ডেভেলপমেণ্ট দ্ৰুত উন্নয়ন হৈছে। এই যে 4 লেনটোকে আপোনালোকেতো দেখিছে চকুৰ আগত কেনেকুৱা। আমাৰ গাঁৱলীয়া ৰাস্তাবিলাক কেনেকুৱা আছিলে। যাতায়াত ব্যৱস্থাটো PWD ডিপাৰ্টমেণ্টৰ এই এচিভমেণ্টটো কোনোবাই নুই কৰিব পাৰিব নেকি? চকুৰ আগত জানো মানুহে দেখা নাই? আজি বিহালী ইঞ্জিনিয়াৰিং কলেজখন চকুৰ আগত জানো মানুহে দেখা নাই? বিহালীৰ কলেজ দীনদয়াল উপাধ্যায় কলেজ জানো চকুৰ আগত মানুহে দেখা নাই? মডেল হস্পিটেল চকুৰ আগত মানুহে দেখা নাই? আঁচনি হয় আমাৰ যিখিনি দুখীয়া মানুহৰ কাৰণে জনকল্যাণমুখৰ যিখিনি আঁচনি আছে, চৰকাৰে আমি পাৰিছো যিমানখিনি দুখীয়া মানুহক সহায় কৰিবলৈ। এতিয়া জল জীৱন আঁচনি, বিশুদ্ধ খোৱা পানী, আমাৰতো বিধায়ক হোৱা দিন হ'ল নহয়। তেওঁলোকৰ চৰকাৰৰ দিনত 5 বছৰত আমি 8টা আঁচনি পাইছিলোঁ। এতিয়া দেখোন মাহত 80টা আঁচনিয়ে আমি আৰম্ভ কৰিছোঁ। গতিকে এই আঁচনিবিলাক যেতিয়া মানুহে পাইছে, টেপ খুলি বিশুদ্ধ খোৱা পানী পাইছে, বসুন্ধৰাৰ জৰিয়তে মাটিৰ অধিকাৰ পাইছে। আজি এটা গাঁও পঞ্চায়তত এতিয়া যিমান পইচা আহিছে, আগতে এটা ব্লকত বছৰত সিমান পইচা অহা নাছিল। আমাৰ MLA ফাণ্ড কংগ্ৰেছৰ দিনত 30 লাখ টকাৰ কৰিবৰ কাৰণে মই বিৰোধী দলৰ বিধায়ক হিচাপে বিধানসভাত দাবী কৰিছিলোঁ। আজি 1 কোটি টকা আহিছে। আজি বেমাৰীৰ কাৰণে বছৰি আমি 25 লাখ টকা আনটাইড ফাণ্ডত আৰু 25 লাখ টকা ষ্টুডেণ্টৰ কাৰণে, 50 লাখ টকা কংগ্ৰেছ দলৰ বিধায়কেও পাইছে, 1 কোটি টকা বিধায়কৰ ফাণ্ড কংগ্ৰেছ দলৰ বিধায়কেও পাইছে। গতিকে আমাৰ যিবিলাক আঁচনি, আমি যিবিলাক সা সুবিধা দিব পাৰিছোঁ, এই সা সুবিধা এই আঁচনিবিলাক কংগ্ৰেছ দলৰ চৰকাৰ দিনত দিব পৰা নাছিলে। আৰু সেইকাৰণে তেওঁলোকে ভবাটো স্বাভাৱিক যে আঁচনিটো আমি কাটি দিম বুলি কোৱা নাই, আঁচনি আমি দিহে আছোঁ। কওকচোন, আমাৰ সংখ্যালঘু মানুহে আগতে ভোট দিয়া নাছিলে, তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাই আমাৰ দিনত, নে অটল অমৃত কাৰ্ড পোৱা নাই, নে আয়ুষ্মান কাৰ্ড পোৱা নাই। এতিয়া আটাইতকৈ ডাঙৰ চিন্তাটো হৈছে কংগ্ৰেছৰ যিটো দুৰ্গ, এই দুৰ্গটো এইবাৰ ইলেকশ্যনত বিহালী সমষ্টিত আপোনালোকে চাওক। এইবাৰ কংগ্ৰেছৰ দুৰ্গ এইবাৰ বিহালী সমষ্টিত সংখ্যালঘু মানুহৰ মাজত খহিব। নিশ্চিতকে সংখ্যালঘু মানুহেও কংগ্ৰেছক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দুৰ্গ এইবাৰ খহাটো নিশ্চিত। চতিয়া থানাত মই দেখোন বিধায়ক, মইতো চতিয়া থানাত তেনেকুৱা কোনো বহুৱাই থকা শুনা নাই। মানে কোনোবাই যদি ডুবে আহিছে, কোনোবা আহি পেলাই যদি আমাৰ দলত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে, এতিয়া যে আপোনালোকে এই মানুহখিনি আহিব, আমাক সুধিবচোন যে ভয় ভাবুকি কিবা দিছে নেকি। তেওঁলোকে মোকে যোগাযোগ কৰিছে যে আমি বিজেপি দলত, মই এতিয়ালৈকে মানুহখিনি দেখাই নাই অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। বোলে ঠিকে আছে, 2টা বজাত আপোনালোক অফিচলৈ আহিব, আমি তাতে আপোনালোকক যোগদান কৰাম। ভয় ভাবুকিটো কথাই নাই। স্বতঃস্ফূৰ্তভাৱে যদি আমাৰ দলৰ প্ৰতি সমৰ্থন জনাই আগবাঢ়ি আহে, ভয় ভাবুকি কথাটো ক'ত আহে বাৰু? তাৰপৰা বিজেপিয়ে কৈছে যে কংগ্ৰেছে কৈছে যে বিজেপি ইয়াতে ভয় খাইছে গুৰুগুৰু ইয়াত বাহৰ কথা কাৰণে, যাৰ ফলত 30ৰো অধিক মন্ত্ৰী বিধায়কে এতিয়া সন্মানৰ যুঁজৰ বাবে বিহালীত নামি পৰিছে বুলি কৈছে। চাওক, কংগ্ৰেছে 2-4 লিডাৰে মই কোৱা শুনিছোঁ, কেবিনেটখন আহিছে বুলি কৈছে। আমাৰ ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া 2খন সভাহে কৰিছে। ইয়াতো ভাবি মুখ্যমন্ত্ৰীয়ে কিমান সভা কৰি আছে, দিনে দিনে থকা নাই জানো? কংগ্ৰেছ দলত যে মুখ্যমন্ত্ৰী হওঁ বুলি কৰি থকা মানুহ কেইজনে কৰি আছে? মন্ত্ৰী আহিছে পীযুষ হাজৰিকা পৰ্যবেক্ষক, দলৰ ফালৰ পৰা দায়িত্ব দিছে আহিছে। সঞ্জয় কিষাণ আহিছে, আৰু কোন মন্ত্ৰী আহিছে বাৰু? আপোনালোকেতো চকুৰ আগত ফিল্ডত দেখি আছে। এতিয়া আমাৰ বিধায়কসকল দিগন্ত ঘাটোৱাৰৰ লগত সম্পৰ্ক আছে কাৰোবাৰ,
দলীয়ভাৱে খবৰ ল'বলৈ আহিছে এতিয়া মোৰ সমষ্টি পাই মিউনিচিপাল বোৰ্ড যে বিহালী সমষ্টিত আমি যাওঁ কিন্তু এইটো নহয় যে ভয় খাই পেলাই আমি মানে বিহালী ৰক্ষা কৰিবলৈ আহিছোঁ সেইটো কথা নহয় ভয় খোৱাৰ প্ৰশ্নই নাহে আমাৰ কাৰণ বিহালী সমষ্টিৰ ৰাইজে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা বিশ্বাস আছে মই কৈছোৱেই যে ভাৰতীয় জনতা পাৰ্টি নৰ্থ বেংকত বাট কটীয়া হ'ল বিহালী সমষ্টি মই কালি গাঁৱে গাঁৱে কেইটামান জেগাত গৈছোঁ চোতালত বহিছোঁ মানুহখিনি মনৰ কথাখিনি মই পাতিছিলোঁ তেতিয়াওতো দেখিছোঁ যে তেওঁলোকৰ হৃদয়ত বিজেপিৰ স্থান আছে গতিকে ইয়াততো আৰু আমি তেনেকুৱা ভয় খোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁলোকৰ কথাবিলাকতো যিবিলাক কৈ আছে এইটোতো বেদৰ বাণী নহয় তেওঁলোকৰ কথাবিলাক তেওঁলোকে অনুমানত কিবা তেওঁলোকেতো বহু কথা কয় কোনবাৰ নোহাৰে বাৰু আপোনালোকে চাওকচোন এতিয়া মোৰ সমষ্টিত মই আজিলৈকে মুৰ্গী এটাও কিনি পোৱা নাই ইলেকশ্যনৰ ৰিজাল্টৰ টাইমত তেওঁলোকেতো খাচীয়ে তাচিয়ে ৰভাও দিয়ে 2000কে মিঠাইও অৰ্ডাৰ দিয়ে কংগ্ৰেছ দলেতো এইবিলাক কৰিয়ে থাকে আপোনালোকে সৌখিদিনা চাওক বিধানসভা নিৰ্বাচন ৰাজস্থানৰ মধ্যপ্ৰদেশৰ ছত্তীশগড় জিকিবই কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মহাভৈৰৱ থানত ৰাতিপুৱা সেৱা কৰি সূৰ্যলৈ চাই সাংবাদিকৰ আগত কি কৈছিল আজি সূৰ্যটো ধুনীয়াকৈ ওলাইছে আৰু অকমান সময়ৰ পিছত কংগ্ৰেছৰ যিটো ৰিজাল্ট উলিয়াব ধুনীয়া ৰিজাল্ট ওলাব আৰু সূৰ্যৰ পোহৰ যেনেকৈ মানুহে পাইছে কংগ্ৰেছৰ পোহৰ পাব আৰু তাকে শুনি পেলাই জিলা সভাপতিগৰাকীয়েতো খাচী কিনি পেলাই গৈ পাৰ্টি অফিচত বনাই দিলে মানুহটো খাচী মাংস খাবলৈ নাথাকিল নহয় এই হাৰিয়ানা ইলেকশ্যনৰ ৰিজাল্টত বেন পাৰ্টি আহি থকা নাই জানো গুৱাহাটীৰ ৰাজীৱ ভৱনত বেন পাৰ্টিয়ে জানো বজাবলৈ অনুমতি পালে পিছত কেনেকৈ পঠিয়াই দিলে সেই কথাবিলাকতো আপোনালোকৰ সাংবাদিকেই প্ৰচাৰ কৰিছে গতিকে কংগ্ৰেছ দলে অলিক কল্পনা কৰে আৰু ইলেকশ্যনৰ ৰিজাল্টৰ আগদিনালৈকে বা ইলেকশ্যনৰ ৰিজাল্টৰ মুহূৰ্তলৈকে তেওঁলোকে জিকে বেলট বক্স খুলিলে তেওঁলোক হাৰে গতিকে আমাৰ এটাই কথা আপোনালোকে অপেক্ষা কৰক বেলট বক্স খুলিব বিহালী মানুহৰ আচল পৰিচয়টো কংগ্ৰেছে সেইদিনা পাব আৰু যিমানে এই অপপ্ৰচাৰ তেওঁলোকে কৰি নাথাকক কিয় বিহালী মানুহৰ হৃদয়ত বিজেপি আছে আৰু আমাৰ ৰাইজক আমি যেনেধৰণে যোগাযোগ কৰিছোঁ ৰাইজে আমাৰ প্ৰতি মৰম চেনেহ দেখুৱাইছে আমাৰ বিশ্বাস বিহালীবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰি